চক্ৰে আছে ভাৰতবৰ্ষক অশান্ত কৰা। আজি ভাৰতবৰ্ষ বিশ্বগুৰু হবলৈ গৈ আছে। ভাৰতবৰ্ষই যোৱা মাত্ৰ 10টা বছৰ, এটা দশকৰ ভিতৰত যি অকল্পনীয় সফলতা অৰ্জন কৰিছে, গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ বহু শক্তি আছে যি ভাৰতবৰ্ষ এনেধৰণে এখন বিকশিত ৰাষ্ট্ৰ হোৱাটো তেওঁলোকে কামনা নকৰে। আৰু সেইকাৰণে এই বিকশিত ৰাস্তাত পৰা ভাৰতৰ চৰকাৰখনক, ভাৰতবৰ্ষখনক পথভ্ৰষ্ট কৰাবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ভাৰতবৰ্ষত চলি আছে। আৰু উত্তৰ পূৰ্বাঞ্চলতো বহুত ষড়যন্ত্ৰ চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক বহু কষ্ট কৰি উত্তৰ পূৰ্বাঞ্চললৈ শান্তি আৰু উন্নয়ন ঘূৰাই আনিছে। আৰু এই উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰাৰ কাৰণেও বহুতে সচেষ্ট হৈ আছে। বহু ষড়যন্ত্ৰৰ উমান আমি পাই আছো। আৰু সেই তাৰ কাৰণে আমি সকলো উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজ খুব সদা সচেতন হৈ থকাটো প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকলে এটা দাবী উঠাইছে যে দেশৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান ব্যৰ্থ হৈছে। তেওঁলোকে শিক্ষাৰ ওপৰত কি ক'ব? আজি সচলত যেতিয়া প্ৰতিবাদটো চলি আছিলে, ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্নজনে এই মতটো দি আছিলে যে শিক্ষামন্ত্ৰীগৰাকী ব্যৰ্থ হৈছে, গতিকে তেওঁ পদত্যাগ কৰিব লাগে। চব মই ছাত্ৰ ছাত্ৰীসকলৰ লগত আমিও কথা পাতি আছো। তেতিয়াহ'লে তেওঁলোকক মই সুধিছো একাউণ্টেবিলিটি মানে কি? একাউণ্টেবিলিটি মানে শিক্ষামন্ত্ৰীৰ পদত্যাগ নেকি? কৈছে যে সেইটো নহয়, আমি সেইটো বিচৰা নাই। শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলে সমস্যাটো সমাধান হৈ নাযায়। কৈছে আমি শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচৰা নাই, আমি বিষয়টোৰ বিচাৰিছো যে কেনেকে এই ঘটনা সংঘটিত হ'ব পাৰে। আৰু আমি এটা গেৰাণ্টি বিচাৰিছো যাতে ভৱিষ্যতে এইটো ঘটনাৰ আৰু পুনৰাবৃত্তি নহয়। আৰু সেইটো এনচিউৰ কৰাৰ কাৰণে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশনা দিছে। যিসকলে মূল বিষয়টোৰ পৰা আঁতৰি কেৱল পদত্যাগত লাগি আছে তেওঁলোকে ৰাজনীতিকৰণ কৰিছে। গেৰাণ্টি কোনেও কাকো দিব নোৱাৰে পৃথিৱীখনত। মানে আপোনাৰ মোৰ জীৱন সম্পৰ্কেও আমি গেৰাণ্টি দিব নোৱাৰো। এই মুহূৰ্ততটো মই জীৱিত, কিন্তু মইতো 100% গেৰাণ্টি দিব নোৱাৰো। কিন্তু আমি নিৰন্তৰভাৱে ইয়াত সচেষ্ট হৈ আছো। আমি এটা চিষ্টেম গঢ়ি তুলিব বিচাৰিছো, যিটো চিষ্টেম থাকিব সেই চিষ্টেমটোৱে এনচিউৰ কৰিব ভৱিষ্যতে এনে ঘটনা নহয়। বাৰে বাৰে শব্দটোত মই একমত নহয়। বাৰে বাৰে কথাটোত মই একমত নহয়। যদি এই 2026 বছৰটোত চাই, এই 2026 বছৰটোতে অল ইণ্ডিয়া পৰ্যায়ত প্ৰায় 15টামান পৰীক্ষা অনুষ্ঠিত হৈছে। এই 15টা পৰীক্ষাৰ ভিতৰত অকল নিট আণ্ডাৰ গ্ৰেজুৱেটৰ ইয়াত কুৱেশ্যন পেপাৰ লিক হৈছে, 14টাত লিক হোৱা নাই। 14টাত লিক হোৱা নাই। গতিকে বাৰে বাৰে শব্দটো ইয়াত প্ৰযোজ্য নহয়। আন্দোলন কৰি আছে, খোৱা বোৱা যিটো ফাণ্ডিং হৈ আছে, USA বা ডুবাইৰ পৰা এইটো ফাণ্ডিং হৈ আছে। বহিৰ্শক্তি জড়িত হৈ আছে উচতনি দিয়াৰ কাৰণে সেইটো 100% কনফাৰ্ম। বহিৰ্শক্তি জড়িত হৈ আছে। আৰু বহিৰ্শক্তিটো যেতিয়া জড়িত হয় তেতিয়াই ৰাহুল গান্ধী সক্ৰিয় হৈ পৰে। মানে ৰাহুল গান্ধী ইমান দিন ক'ত আছে? আৰম্ভণিৰ পৰা তেওঁ জঁপিয়াই পৰা নাই, কিন্তু যেতিয়াই তেওঁ জঁপিয়াই পৰিছে মানে লগে লগে গম পাব লাগে যে বাহিৰৰ পৰা চিগনেল আহিব। এইখিনি আপুনি মোক তথ্য দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। जिला में सरायदेव, शिवसागर और जोरहाट ये 3 डिस्ट्रिक्ट प्रभावित हुआ है। अभी इसका असेसमेंट हो रहा है, लेकिन पूरा कोशिश हम लोग का जारी है। अभी का जो स्थिति है रेस्क्यू और सभी आक्रांत लोगों को रेस्क्यू करना, ये हम लोग का प्राथमिकता है। उसका बाद जो क्षति हुआ है स्टूडेंट्स का, स्कूलों का, हॉस्पिटलों का, उन लोगों का जो किताबें हैं वो नष्ट हुआ, उसका भी असेसमेंट हो रहा है। और वो तुरंत हम लोग रेडी हो चुका है उसको रिप्लेनिश करने के लिए, रीसप्लाई करने के लिए। লোকলৈ আমি আগতে আঙুলি টোৱা নাই, তেওঁলোকে আগতে আঙুলি টোৱাইছে। যেতিয়া লোকলৈ আঙুলি টোৱাইছে তেতিয়া নিজকো খুচি চাব। আজি তেওঁলোকে, আমি প্ৰথম পোৱা নাই যে কংগ্ৰেছৰ দিনত পেপাৰ লিক হৈছে, আমি ইয়াক কেতিয়াও ইছ্যু কৰা নাই। কিন্তু তেওঁলোকে আজি আমাৰ এইটো ইছ্যু এটা কৰি পেলাই বিজেপিক আক্ৰমণ কৰিব বিচাৰিছে। সেইকাৰণে আমি কৈছো নিজক এবাৰ খুচি চোৱা। সব এইটো তাৰ ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন হ'ল।
আমি দুই ধৰণৰ ভিডিঅ'ই আমি ছ'চিয়েল মিডিয়াত দেখি আছো। পুলিচক টানি আজুৰি মাৰপিট কৰা দৃশ্যও আমি দেখিছো, পুলিচক আহত কৰা দৃশ্যও আমি দেখিছো, আৰু পুলিচে লাঠিচাৰ্জ কৰা দুয়োটাই দেখিছো। ইয়াৰ এটা ন্যায় প্ৰক্ৰিয়া আছে, সেই ন্যায় প্ৰক্ৰিয়াই ইয়াৰ বিচাৰ কৰিব। স্বাভাৱিক, আমি তেওঁলোকৰ লগত কথা পাতিম, কিন্তু ইয়াক লৈ কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰাটো অনুচিত। কোনো ৰাজনৈতিক দলে এই বিষয়টোক লৈ ৰাজনীতি কৰি বা জনপ্ৰিয়তা অৰ্জন কৰা এনেকুৱা অপচেষ্টা তেওঁলোকে কৰাটো অনুচিত। প্ৰটেষ্ট কৰিবই পাৰে, এইটো গণতান্ত্ৰিক অধিকাৰ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ মনৰ যি সংশয় আছে, এই সংশয়খিনিক লৈ কথা পাতিবৰ কাৰণে আমি প্ৰস্তুত হবে, সেইটোৱে আমি পৰিলক্ষিত কৰিছো। সেইটো পাৰ্টি, মানে পাৰ্টি পলিটিকেল, অৰ্থাৎ তেওঁলোকৰ পলিটিকেল এজেণ্ডা আছে। ছাত্ৰ ছাত্ৰীৰ এজেণ্ডাটো হ'ল নিট পৰীক্ষা, আৰু পলিটিকেল পাৰ্টিৰ এজেণ্ডাটো হ'ল যে ৰাজনীতি কৰা। দুইটা বস্তু মিক্স কৰিব নালাগে। গতিকে ছাত্ৰ ছাত্ৰীয়ে নিটক বা অন্য তেনেকুৱা পৰীক্ষাক লৈ যি বিষয় উত্থাপন কৰে, আমি তাক আলোচনা কৰিম, আলোচনা কৰিবলৈ প্ৰস্তুত। কিন্তু কক্ৰোচ পাৰ্টিয়ে হওক বা বেলেগ পাৰ্টিয়ে হওক, তেওঁলোকে এইটোক যদি ৰাজনীতিৰ এটা ইছ্যু বনাবলৈ বিচাৰে, তেতিয়াতো ৰাজনীতিৰ উত্তৰটো ৰাজনৈতিকভাৱেই পাব। চব আজিকালি অসমত নহয়, গোটেই ভাৰতবৰ্ষতে লেফ্ট ডেমক্ৰেটিক এই ফ'ৰ্চবিলাক তেওঁলোক এক প্ৰকাৰ নিশ্চিহ্ন হৈ গৈছে। একেখিনিয়ে মানুহ তেওঁলোকে বিভিন্ন ৰূপত তেওঁলোকৰ আত্মপ্ৰকাশ কৰে। কেতিয়াবা আম আদমি পাৰ্টি বা অন্য পাৰ্টি, এতিয়া কক্ৰোচ পাৰ্টি, মানুহ একেখিনিয়ে। এইখিনি তেওঁলোক ইতিমধ্যে ভাৰতবৰ্ষৰ জনগণে তেওঁলোকক নাকচ কৰিছে। তেওঁলোকে ক'তো ঠাউনি ল'ব পৰা নাই। নোৱাৰাৰ কাৰণে আনৰ ইছ্যুত তেওঁলোকে জঁপিয়াই পৰিছে। ৰাজনৈতিক দলবিলাকৰ নিজস্ব কৰ্মসূচী থাকিব লাগে, নিজস্ব এটা কাৰ্যসূচী থাকিব লাগে, তেওঁলোকৰ এটা এজেণ্ডা থাকিব লাগে। সেই এজেণ্ডা লৈ পেলাই আগবাঢ়ে। কিন্তু বেলেগৰ এজেণ্ডাবিলাক তেওঁলোকে হাইজেক কৰিব বা বেলেগৰ এজেণ্ডাত তেওঁলোকে জঁপিয়াই পৰি ৰাজনীতি কৰাটো, এইটো তেওঁলোকৰ যিটো মানে দৈন্যতা, তেওঁলোকৰ পলিটিকেল পভাৰ্টিটোকে এইটো প্ৰদৰ্শন কৰিছে। গণতন্ত্ৰৰ কাৰণে ক্ষতিকাৰক আৰু শিক্ষা তথা যুৱ প্ৰজন্মক ভুল পথে পৰিচালিত কৰাৰ এক ষড়যন্ত্ৰ মাথোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি টুইট কৰি তেখেতে আজি পুৱাৰ ভাগতে লিখিছে, মই টুইটটো পঢ়িয়ে দিব বিচাৰিছোঁ। Nothing is more important than the welfare of the future of our youth. We have decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Have directed the concerned authorities and officials to take all necessary steps in this regard. This continues our series of steps for safeguarding the interest of the students. Those who try to harm the future of our youth will not be spared. আমি সকলোৱে জানো যে এই ঘটনাৰ তাৎক্ষণিক তদন্ত হৈ গ্ৰেপ্তাৰ হৈছে, বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু এই বিচাৰ প্ৰক্ৰিয়াত দোষীয়ে নিশ্চিতভাৱে শাস্তি পাব। ইতিমধ্যে পুনৰাই অনুষ্ঠিত কৰা নিট পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে, আৰু পুনৰাই অনুষ্ঠিত হোৱা নিট পৰীক্ষাক লৈ কাৰো ক'তো কোনো ধৰণৰ অভিযোগ নাই বা কোনো প্ৰশ্ন উত্থাপিত হোৱা নাই। আমি অসমতে দেখিছো যে 18,000তকৈ অধিক সংখ্যক ছাত্ৰ ছাত্ৰী, প্ৰায় 18,400 ছাত্ৰ ছাত্ৰী যি কোৱালিফাই কৰিছে, আৰু সেইসকলৰ ভিতৰত আমি দেখিছো যে সাধাৰণ মানুহৰ ঘৰৰ, শ্ৰমজীৱী মানুহৰ ঘৰৰ কৃষকৰ সন্তানে তাত সুকলমে উত্তীৰ্ণ হৈছে, আৰু যিটোৱে প্ৰমাণ কৰে যে এই পৰীক্ষা খুব সুন্দৰভাৱে সফলতাৰে অনুষ্ঠিত হৈছে। ইয়াৰ উপৰিও যোৱা সময়খিনিত আন কেইবাটাও পৰীক্ষা, বিশেষকৈ UPSCৰ দ্বাৰা অনুষ্ঠিত কেইবাটাও পৰীক্ষা সুকলমে অনুষ্ঠিত হৈছে, ছাকচেছফুলি, সফলতাৰে অনুষ্ঠিত হৈছে। হঠাৎ ৰাহুল গান্ধীৰ এই নাটকটো কিয়? এই নাটক হ'ল যে এই ছাত্ৰ ছাত্ৰীসকলৰ বা যুৱক যুৱতীসকলৰ ইছ্যুটোক তেখেতে হাইজেক কৰি ইয়াক ৰাজনীতিকৰণ কৰিব বিচাৰিছে। এইটো অতি দুৰ্ভাগ্যজনক, আৰু ইয়াক আমি তীব্ৰ ভাষাৰে
যে ছাত্ৰ ছাত্ৰীৰ এটা বিষয়, শিক্ষাৰ বিষয়, যুৱক যুৱতীৰ বিষয়, ইয়াক ৰাজনীতিকৰণ কৰাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আজি মই বিধানসভাতো মোৰ কাটমোচনৰ উত্তৰত মই এটা কথা কৈছো যে শিক্ষা বিষয়টোক লৈ কোনো ৰাজনীতি কৰিব নালাগে। শিক্ষাক আমি সকলোৱে ৰাজনীতিৰ ওপৰত শিক্ষাক বা আমাৰ যিসমূহ নিযুক্তি প্ৰক্ৰিয়া হয়, নিযুক্তি প্ৰক্ৰিয়াসমূহক আমি আগুৱাই নিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত আমি খুব সফলতাৰে আমি বিভিন্ন নিযুক্তিসমূহ পৰীক্ষা অনুষ্ঠিত কৰিছো। যোৱা বছৰটোত, যোৱা কাৰ্যকালটোত 1,65,000 লোকক আমি নিযুক্তি দিছো। এটাও কোৰ্ট কেছ হোৱা নাই, কোনেও কোৰ্টো কোনো ধৰণৰ আঙুলি টোৱাব পৰা নাই। গতিকে ই এটা মাজত যি মে' মাহত যি নীট পৰীক্ষা অনুষ্ঠিত হ'ল, ই দুৰ্ভাগ্যজনক। আৰু মই যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বেদনাৰ সমভাগী, তেওঁলোকৰ যি এংজাইটি, তাত আমি এমপেথি প্ৰকাশ কৰিছো, সমমৰ্মিতা আমি প্ৰকাশ কৰিছো। আমিও ভাগিদাৰ তেওঁলোকৰ যি উদ্বেগ, সেই উদ্বেগৰ। আৰু ইয়াৰ যাতে এইটোৱেই যাতে শেষ ঘটনা হয়, তাৰ কাৰণে আমি বদ্ধপৰিকৰ। ইতিমধ্যে কোৱা হৈছে যদি এইটো লোকসভাত আলোচনা কৰিব বিচাৰে, উপযুক্ত মঞ্চত ৰাহুল গান্ধীয়ে আলোচনা কৰক, পাৰ্লিয়ামেণ্টত তেওঁ আলোচনা কৰক। কিন্তু ইয়াকে লৈ প্ৰধানমন্ত্ৰীৰ ঘৰৰ সন্মুখত বা ৰাস্তাত উদ্ভণ্ডালি কৰা বা নাটক কৰা, এইটো অতি দুৰ্ভাগ্যজনক, ই অতি কটু। আৰু ই ৰাজনীতিকৰণ কৰিব বিচাৰিছে, ছাত্ৰ ছাত্ৰীসকলক পণবন্দী কৰিব বিচাৰিছে। এই কথাটোক আমি সম্পূৰ্ণৰূপে গৰিহণা দিছো। এটা সুস্থ পৰীক্ষা ব্যৱস্থা হ'ব লাগে আৰু ভাৰতবৰ্ষৰ ইয়াত যথেষ্ট নাম আছে। পূৰ্বৰ ৰেকৰ্ড যদি চোৱা যায়, তেতিয়াহ'লে কংগ্ৰেছৰ শাসনকালত অলেখ এনেকুৱা পেপাৰ লিকৰ ঘটনা ঘটিছে। কিছুদিন আগত ইণ্ডিয়ান এক্সপ্ৰেছে বিস্তাৰিত তথ্য প্ৰকাশ কৰিছিলে। আৰু আটাইতকৈ বেছি কংগ্ৰেছ শাসিত ৰাজ্য হিচাপে যদি চোৱা যায়, ৰাজস্থানত যেতিয়া অশোক গেহলট ডাঙৰীয়াৰ চৰকাৰ আছিল, তেতিয়া তাত অজস্ৰ কুৱেশ্যন পেপাৰ লিকৰ ঘটনা ঘটিছিল। আৰু কেতিয়াও সেইখিনিক যদি তাক লৈ কেতিয়াও কোনোদিনে কংগ্ৰেছে ক্ষমা খোজা নাই, বা আজি সেই কথাবিলাক লুকুৱাই ৰাখিব বিচাৰিছে। একাউণ্টেবিলিটি এটা বিচাৰিছে। মই নিজে বহু ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছো। যিসকল ছাত্ৰ ছাত্ৰীক মই সুধিছো যে তোমালোকে কি বিচাৰিছে, তেওঁ কৈছে আমি একাউণ্টেবিলিটি সম্পূৰ্ণ হ'ব লাগিব, দোষীয়া শাস্তি পাব লাগিব। গতিকে একাউণ্টেবিলিটিৰ কাৰণে নিশ্চিতভাৱে আমি তাত সহমত প্ৰকাশ কৰো সকলো ছাত্ৰ ছাত্ৰীৰ লগতে, যে একাউণ্টেবিলিটি থাকিব লাগে। কিন্তু এই বিষয়টোক ৰাজনীতিকৰণ কৰি পেলাই এটা সস্তীয়া ৰাজনীতিলৈ ইয়াক পৰ্যবেক্ষিত কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। দ্বিতীয় কথা, ছাত্ৰ ছাত্ৰীৰ ইছ্যু এটাক পণবন্দী কৰা, ছাত্ৰ ছাত্ৰীসকলক পণবন্দী কৰা, তেওঁলোকক ৰাজনৈতিক পণ্য হিচাপে ব্যৱহাৰ কৰিবলৈ যি অপচেষ্টা কৰিছে, ই অতি নিন্দনীয়। আৰু মই ভাবো যে সকলো সচেতন মহল এনে অপচেষ্টাৰ পৰা আঁতৰি থাকিব, বা এনে অপচেষ্টাক উৎসাহ উদগনি জনোৱা প্ৰক্ৰিয়াৰ পৰা আমি আঁতৰি থাকিব। আৰু আমি সকলোৱে এজ এ নেশ্যন, ভাৰত ৰাষ্ট্ৰ হিচাপে আমি সকলোৱে একতাৰে দৃঢ়তাৰে থিয় দিম যে আমাৰ দেশৰ সকলো পৰীক্ষা ব্যৱস্থা, সকলো বাছনি প্ৰক্ৰিয়া একদম নিখুঁত হ'ব লাগে। দ্বিতীয়বাৰৰ কাৰণে এনেকুৱা পেপাৰ লিকৰ ঘটনা ক'তো সংঘটিত হ'ব নালাগে। আৰু এইবাৰ যি কৰিলে তাৰ কাৰণে যিসকল দোষী, তেওঁলোকে দৃষ্টান্তমূলক শাস্তি পাব লাগে। আৰু তাৰ কাৰণে সকলো নাগৰিকে তেওঁলোকৰ মুকলি মতামত দিব পাৰে, পৰামৰ্শ দিব পাৰে। আমি আমাৰ যে পূৰ্বৰ সেৱা আছিল বা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আছিল, তাত মই মন্ত্ৰী হোৱাৰ পাছত যোৱা বিগত বছৰটোত বহুত পৰামৰ্শ ৰাইজৰ পৰা আহিছিল, যিবিলাক প্ৰত্যেকটো পৰামৰ্শই আমি বিচাৰ বিবেচনা কৰিছো আৰু ছাত্ৰ ছাত্ৰী তেওঁলোকৰ স্বাৰ্থত। আৰু তাৰ কাৰণে আমি নিখুঁতভাৱে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিছো। আজি প্ৰধানমন্ত্ৰীৰ যিটো টুইট, সেই টুইটটোৱে আমাক সকলোকে আশ্বস্ত কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী গৰাকী, তেখেতে যুৱক যুৱতীসকলৰ স্বাৰ্থটোক সকলোতকৈ আগত অগ্ৰাধিকাৰ দিছে। আৰু ইয়াৰ বিচাৰ প্ৰক্ৰিয়া তেওঁ ফাষ্ট ট্ৰেক কোৰ্টত কৰিম বুলি কৈছে, আৰু কৈছে যে কোনো দোষী শাস্তি হাৰি যাব নোৱাৰে। গতিকে মই প্ৰধানমন্ত্ৰীক তাৰ বাবে ধন্যবাদ জনাওঁ। এইটো এটা প্ৰফেশ্যনেল কেজুৱেলিটি হয়। আমি বহুতে বিভিন্ন ধৰণৰ প্ৰফেশ্যনত থাকো। সংবাদ মাধ্যমে
সংবাদ মাধ্যম এটা এনেকুৱা মাধ্যম যি যুদ্ধক্ষেত্ৰৰ পৰা খবৰ সংগ্ৰহ কৰে আৰু তাত তেওঁলোক ভিক্টিম হয় কিন্তু ভিক্টিম হলেও এইটো এটা মহান বৃত্তি গতিকে যিসকল পাৰপেট্ৰেটৰ যিসকলে এনেকুৱা ঘটনা কৰে সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লয় এইটো দুৰ্ভাগ্যজনক ৰেড ক্ৰছৰ নিচিনাকে যেনেকে যুদ্ধৰ মাজত স্বাস্থ্যকৰ্মীসকলক আমি ৰেহাই দিব লাগে তেনেকে যিকোনো এনেকুৱা উত্তপ্ত পৰিস্থিতিৰ মাজত আমি সাংবাদিকসকলক ছেফটি প্ৰদান কৰিব লাগে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিব লাগে কাৰণ তেওঁলোক তাৰ অংশ নহয় তেওঁলোকে খবৰ সংগ্ৰহ কৰিবৰ কাৰণে আহিছে নিশ্চিতভাৱে মানে আমিতো বহু সময়ত ঘটনাটো গম পাওঁ যে পাথৰ মাৰিছে পাথৰটো ক'ৰ পৰা মাৰিলে পিছফালৰ পৰা দুষ্কৃতিকাৰীয়ে পাথৰটো মাৰি তেওঁলোকে কৰে বহুত যেতিয়া এনেকুৱা সমাগম হয় পিছত তাত আৱিষ্কাৰ হয় যে বস্তাই বস্তাই পাথৰ কোনে আনিছিলে পাথৰ লৈতো মানুহ আন্দোলন কৰিবলৈ নাহে পাথৰবিলাক ক'ৰ পৰা আহিলে লাঠি ওলায় লাঠিবিলাক কোনে আনিলে তাৰমানে লাঠি পৰিকল্পিতভাৱে লাঠি পাথৰ এইবিলাক অনা হৈছে যাতে এটা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা হয় প্ৰথমতে পুলিচৰ গালে শিল নিক্ষেপ কৰা হয় আৰু শিল নিক্ষেপ কৰাৰ পাছত পুলিচো বাধ্য হয় আত্মৰক্ষাৰ কাৰণে লাঠিচাৰ্জ কৰিবৰ কাৰণে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন